ৰাহুল গান্ধীয়ে এনেদৰে কৈছিল আৰু এতিয়া বাস্তৱত সঁচা বুলি প্ৰমাণিত হৈছে। नॉर्मली आप बंद कमरों में अदानी जी अंबानी जी की बात करते हो, पहली बार आपने पब्लिक में अदानी अदानी अंबानी बोला और आपको ये भी मालूम कि ये टेम्पो में पैसा देते हैं। क्या ये आपका पर्सनल एक्सपीरियंस है क्या? मोदी जी ने कहा स्टार्टअप करो, हम भी अदानी जी जैसे बनना चाहते हैं तो भैया किसी भी बिजनेस में घुस जाओ और एकदम सक्सेस हो जाए। প্ৰায় 18 মাহ আগতে আদানী গ্ৰুপৰ মূল প্ৰতিবেদনত হিন্ডেনবাৰ্গ ৰিচাৰ্চ উপস্থাপন কৰা হৈছিল, যিয়ে ভাৰতীয় সংঘবদ্ধ সংস্থাটোৱে কৰ্পোৰেট ইতিহাসৰ আটাইতকৈ ডাঙৰ বিত্তীয় কেলেংকাৰী চলাই থকাৰ প্ৰমাণ দেখুৱাইছিল। প্ৰতিবেদনত অফশ্বৰ মূৰত মৰিচাছ ভিত্তিক চেল কোম্পানীসমূহৰ এটা নেটৱৰ্ক উন্মোচন কৰা হৈছে, যিটো সন্দেহযুক্ত কোটি কোটি ডলাৰৰ অপ্ৰকাশিত সম্পৰ্কীয় পক্ষৰ লেনদেন, অপ্ৰকাশিত বিনিয়োগ আৰু ষ্টকৰ বাবে ব্যৱহাৰ কৰা হয়। এই প্ৰমাণসমূহৰ পিছতো আমাৰ মূল কামৰ সমৰ্থন আৰু সম্প্ৰসাৰণ কৰা 40টাতকৈ অধিক স্বতন্ত্ৰ সংবাদ মাধ্যমৰ তদন্তৰ লগতে ভাৰতীয় নিৰাপত্তা নিয়ন্ত্ৰক সেবিয়ে আদানীৰ গোটৰ বিৰুদ্ধে কোনো ৰাজহুৱা ব্যৱস্থা গ্ৰহণ কৰা নাই। সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি সেবিয়ে আদানী গোটৰ ওপৰত কেৱল টোকেন কাৰিকৰী উলংঘা জাপি দিয়াৰ সম্ভাৱনা আছে যদিও বিষয়সমূহৰ বিস্তৃতি আৰু পৰিসৰ। জয়ৰাম ৰমেশে এক্স প্লেটফৰ্মত টুইট কৰিছিল যে আদানী মেগা কেলেংকাৰী তদন্তৰ বাবে সেবিৰ অদ্ভুত অনিচ্ছা বহু দিনৰ পৰাই লক্ষ্য কৰি আহিছে। উচ্চতম ন্যায়ালয়ৰ বিশেষজ্ঞ সমিতিয়েও কম নহয়। সেই সমিতিখনে নিজৰ প্ৰতিবেদনত আঙুলিয়াই দিছিল যে 2018 চনত সেবিয়ে বিদেশী পুঁজিৰ চূড়ান্ত লাভজনক মালিকী স্বত্বৰ সৈতে জড়িত প্ৰতিবেদন প্ৰদানৰ প্ৰয়োজনীয়তাসমূহ লেহেমীয়া কৰিছিল আৰু 2019 চনত সম্পূৰ্ণৰূপে প্ৰমাণ নোহোৱা কৰি পেলাইছিল। জয়ৰাম ৰমেশে আৰু কয় যে আদানীৰ সেবি তদন্তৰ সকলো স্বাৰ্থৰ সংঘাত দূৰ কৰিবলৈ চৰকাৰে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আদানী মেগা কেলেংকাৰী সম্পূৰ্ণ তথ্য জেপিচি গঠন কৰি আৰু জেপিচিৰ দ্বাৰা তদন্ত কৰিলেহে পোহৰলৈ আহিব।